নমস্কাৰ আনঅফিচিয়েল ইউটিউব চেনেলৰ অন্য এটি বিশেষ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই উপস্থিত হৈছো বা আহিছো এক বিশেষ স্থানলৈ আৰু ইয়াত আপোনালোকে যদি দেখা পায় পিছফালে এক শোভাযাত্ৰা এক বৰ্ণাঢ্য শোভাযাত্ৰা চলি আছে আৰু শোভাযাত্ৰাটো অনুষ্ঠিত কৰা হৈছে শোণিতপুৰ জিলা যোগী সন্মিলনী আৰু শোণিতপুৰ জিলা যোগী মহিলা সন্মিলনীৰ উদ্যোগত এক বিশাল জনসভা আৰু যিহেতু ময়ো এক নাথৰে ল'ৰা গতিকে মই ইয়ালৈ আহিছিলো আৰু ইয়াতে এটা ভিডিঅ' বনাবলৈ পাই নিজকে সুখী অনুভৱ কৰিছো, গৌৰৱ অনুভৱ কৰিছো যে আমাৰ নিজৰ জাতিৰ এক বিশাল অনুষ্ঠান ইয়াত অনুষ্ঠিত হ'ব আৰু এক ধুনীয়া বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰে বিশিষ্ট লোকসকলক আদৰি অনা হোৱাৰ লগতে যিখন ঠাইত এতিয়া জনসভাখন অনুষ্ঠিত হ'ব সেই স্থানলৈ আমি আহি আছো আৰু আপোনালোকক সম্পূৰ্ণ ভিডিঅ'লৈ দেখাবলৈ চেষ্টা কৰিম তাত কেনেধৰণৰ অনুষ্ঠান হ'ব আৰু এয়া আহি আছো। আপোনালোকে শোভাযাত্ৰাটো অকণমান চাই লওকচোন। ইতিমধ্যে অতি জ্বলোৱা হৈছে যিসকল ব্যক্তিয়ে এই যোগী সন্মিলনীৰ প্ৰতিষ্ঠা কৰিছিল তেওঁলোকৰ স্মৃতিত সুন্দৰকৈ বন্তি প্ৰজ্বলন আৰম্ভ কৰিছে। আৰু এই যোগী সন্মিলনী আজি যি অনুষ্ঠানটো হৈছে এই অনুষ্ঠানটোত ইমান বেছি কষ্ট কৰি আছে আমাৰ মাইতী খুৰীয়ে মই দেখি আছো অথনিৰ পৰা মানে পাবলৈ দিগদাৰ হৈ গৈছে, ইমান বেছি ব্যস্ত হৈছে। আপুনি ইমান ধুনীয়াকে যে সজাই পৰা অনুষ্ঠানটো ললে তাৰ বাবে আচলতে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো আৰু অকণমান এই অনুষ্ঠানটোৰ বিষয়ে অকণমান কওকচোন। নমস্কাৰ, পোনপ্ৰথমে মই তোমালোকৰ মোৰ ল'ৰাৰ দৰে যেতিয়া তোমালোকৰ বুলি কৈছো তোমালোকৰ এই চেনেল মই তাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো আৰু এই অনুষ্ঠানটো আমাৰ মহিলাৰ প্ৰথম বাৰ্ষিকী আমাৰ এইটো অভিৱৰ্তন হয়। আমি 4খন জিলা 4টা আঞ্চলিকৰ মহিলাসকলক লৈ শাখাবোৰ গঠন কৰি আজি প্ৰথম বাৰ্ষিক অভিৱৰ্তনখন অনুষ্ঠিত কৰিছো। হয়, বহুত কষ্ট হৈছে কিন্তু স্বজাতিৰ স্বাৰ্থত এই কষ্টবোৰ নেওচি আজি আমি সকলো সমবেত হৈছো ইয়াত। আৰু মই আপোনাক মানে যিহেতু আমাৰ গাঁও একেলগে গতিকে মই দেখিয়ে আছো প্ৰায় 2-4 মাহ আগৰ পৰা ইমান বেছি কষ্ট কৰিছে, প্ৰত্যেক ৰাতিপুৱা সোনকালে ওলাই যায় আৰু ৰাতি দেৰিকে সোমাই আছে। মই দেখি আছো ইমানখিনি কষ্ট আপুনি কেনেকে সম্ভৱ হৈছে? আচলতে এইটো আমাৰ মহিলাসকলৰ এটা শক্তি আৰু মহিলাসকলে মানে যিমান উদ্দীপনা পাওঁ, বাইদেউ আপুনি আহিব আমাৰ শাখা গঠন কৰি দিয়ক, আমি আছো আপোনাৰ লগত, এই শক্তিটোৱে মোক আচলতে সাহস দিছে আৰু বহুত এনাৰ্জি দিছে তেখেতসকলে ইমানখিনি ঘূৰিবৰ কাৰণে। ঠিক আছে, আপোনাক ধন্যবাদ জনাইছো। কওকচোন আপুনি কওক কেনেকুৱা অনুভৱ? খুব ভাল লাগিছে। আমাৰ
সন্মিলনৰ বাইদেউ আগভাগ লোৱাৰ কাৰণে। আৰু বৰ্তমান মোৰ লগত আছে আমাৰ শোণিতপুৰ জিলাৰ নাথ যোগী সন্মিলনীৰ নতুনকে নিৰ্বাচিত হোৱা আমাৰ সাধাৰণ সম্পাদক মুকুন্দ খুৰা, আৰু মুকুন্দ খুৰাৰ সৈতে অকণমান কথা পাতিম। এই অনুষ্ঠানটো কেনেধৰণৰ অনুষ্ঠিত কৰা হৈছে বা ইয়াৰ উদ্দেশ্যটো কেনেধৰণৰ? উদ্দেশ্যটো মানে কেনেকুৱা, যিহেতু আমি এটা নাথ সম্প্ৰদায় বা নাথ যোগী, এই যোগীটো মানে ধৰক আমাৰ অসমতো বহুত এনেকুৱা সাম্প্ৰদায়িক বা বিভিন্ন জনজাতি আছে। তাৰ ভিতৰত তেনেকে ঠিক আমাৰ এটা নাথৰ নাথ যোগী সন্মিলন, আমি যোগী সন্মিলন বুলি কৈছো। গতিকে এইটো গঠন হৈছিলে 2019 চনত, আহি পেলাই এতিয়া 104 বছৰ হ'ল। 4 বছৰ পৰ্যায়ক্ৰমে এতিয়া মই নতুনকৈ দায়িত্ব লৈছো, লৈ এনেকে পাওঁ কি কৰিব পাৰোঁ এইখিনিয়ে মানে আগবাঢ়িছো। যিহেতু অন্যবিলাক সকলোৱে নিজৰ নিজৰ এটা সংগঠন আছে, নিজৰ জাতি, আমাৰ নিজৰ এটা নাটকৰ সংগঠন হোৱাটো অত্যন্ত জৰুৰী। যিহেতু আগৰ চলি আছিলে, আমি ভালকে চলাই নিব লাগিব এই অনুষ্ঠানটো, আৰু তেতিয়া বিভিন্ন ধৰণৰ চৰকাৰী সা সুবিধাটোৱে হওক বা বিভিন্ন ধৰণৰ অনুষ্ঠানত যাতে আমাৰ নামটো থাকি যায়, সেই কথাটো আমি গুৰুত্ব দিব লাগে। গতিকে মই বৰ্তমানে চেষ্টা কৰিছো, আগতে বহুত কেইজন সম্পাদক আছিলে, তেওঁলোকৰ দিনত কি কৰিলে নাজানো, মোক যেতিয়া দায়িত্ব দিছে মই পাৰিজনে চেষ্টা কৰিম আমাৰ শোণিতপুৰ জিলাৰ নাথ যোগী সন্মিলনখন উন্নত কৰিবৰ কাৰণে। ঠিক আছে, আপোনাক ধন্যবাদ জনাইছো। অনুষ্ঠান প্ৰায় শেষ হওঁ হ'ল, আৰু আমিও ঘৰলৈ বুলি উভতি আহিলোঁ। তাত অনুষ্ঠান হৈ আছে, তাৰ পৰাই উভতি আহিলোঁ। দেখাবলৈ অকণমান চেষ্টা কৰিলোঁ, যিহেতু আমাৰ নিজৰ অনুষ্ঠান এইটো নাথ যোগী সন্মিলনীৰ, যিটো প্ৰথম মহিলাসকলে প্ৰথম শোণিতপুৰত অনুষ্ঠান কৰিছে, তাৰ বাবে যথেষ্ট কষ্ট কৰিছে। সেই কষ্টখিনিৰ ফলতে এনেকুৱা এটা ডাঙৰ অনুষ্ঠান আচলতে গঢ় লৈ উঠে। সেইকাৰণে অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ। আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে, আৰু ইমানকে কৈছোঁ, আৰু চাই থাকিব, বেলেগ বেলেগ অনুষ্ঠানবিলাক আহি আছে। বাই বাই, ধন্যবাদ।